আজি ভিডিওটো কঁঠাল খোৱাৰ পৰা আৰম্ভ কৰিছো দেই। চাওকচোন কঁঠাল এটা মানে নৱসিংহতৰ ঘৰৰ পৰা দিছিলে, তাকে ফুলাও বুলি ভাবিলো, যেহেতু আমাৰ ঘৰত গছ নাই সেইটো কাৰণে নৱসিংহতে দিছিলে। চাওকচোন কি ধুনীয়া কঁঠালটো পকি গল। ইফালে কঁঠালটো মই বুখলাই কৰি ললো আৰু ইফালে আকৌ ল'ৰাকেইটা স্কুলৰ পৰা আহিপালে ল'ৰাটোৱে পেপাৰ দিছিলে, ধুনীয়া নাম্বাৰ পাইছে, 50ৰ ভিতৰত 50 পাইছে। ইংৰাজী হয় এখন পেপাৰ, ইংৰাজী পেপাৰ দিছিলে। আৰু এইখন হৈছে অসমীয়াত পাইছে 44। চাওকচোন যিকেইখন নহওক বাৰু লেটাৰে ধৰি আহিছে। আৰু ডাঙৰ ল'ৰাটো কিন্তু অলপ পঢ়াত বেয়া। এইখন হৈছে ডাঙৰ ল'ৰাটোৰ পেপাৰ, বিজ্ঞানত 13 নাম্বাৰ পাই আহিছে। চাওকচোন 50ৰ ভিতৰত 13 পাইছে। বহুত পঢ়াত মানে একদম ফাল্টু হৈ গৈছে আমাৰ ডাঙৰ ল'ৰাটো। ইফালে আকৌ মোৰ গাটো বেয়া হৈ আছিলে, সেইটো কাৰণে আইজৰণি পানী খাইছো। আমাৰ গাঁৱলীয়া মানুহ গম পায়ে, মানে এইবোৰ আমি আগত খাই লওঁ, তাৰ পাছতহে ঔষধ খাওঁ। মানে যিহেতু গৰমো বহুত মাৰিছে, সেইটো কাৰণে ল'ৰাকেইটাকো অলপমান খুৱাই দিছো। আৰু তুলসী পাত আৰু ডিবুৰি বনৰ ফুলৰ কিবা এটা গোন্ধ ভাল লাগে। মই কিন্তু এনেও খাই বহুত ভাল পাওঁ, এনেকুৱা মানে তুলসী পাতৰ গোন্ধ এটা কিবা এটা ধুনীয়া চেন উঠে। ইফালে আকৌ মই ধুমাধুমকে গাহৰিকেইটাক দানা দিবলৈ ওলাইছো। গাহৰি দানা বনাইছিলো, মই চাউলৰ দি বনাইছিলো। ইফালে গাহৰি দানা দি আছো। এই গঁৰালটোত মানে সৰু মানে 3টা গাহৰি থাকে। ইফালে এইজনী গাহৰিক মানে সৰহকে দানা দিয়া নাই, মানে এতিয়া বৰ্তমান দিয়াই নাই এইজনী গাহৰি, কাৰণ এইজনী গাহৰিয়ে মানে পাঠা লগা হৈছিলে। আপোনালোকে গম পাইছে চাগে আগৰ ভিডিঅ'ত মই পাঠা আনিবলৈ যোৱা, তাক মানে পাঠা লগা হৈছিলে। এতিয়া গাভিনী মানে হ'ব আৰু। এইফালে দানাকেইটা দি ললো। মানে দিনটোত মানে বহুতে কাম কৰা খাই ইটো সিটো, কিন্তু গোটেইকেইটা কামত মানে কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে মানে দেখুৱাব নোৱাৰো। আৰু ল'ৰাকেইটা মানে স্কুলৰ পৰা আহি পালেহে অলপমান দেখুওৱা খায়, আৰু সিহঁতে ইমান ভালকে কেমেৰা ধৰিবও নোৱাৰে দেচোন বাৰু। আৰু মই নিজে মানে যিখিনি পাৰো অলপ অলপ কৰি মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰো। ইফালে দানা খাই আছে গাহৰিখিনি। এতিয়া মানে সন্ধিয়াও হ'ল, ভাবিলো একদম এইকেইদিন সুদা ভাত খাই আছো। আৰু চাইকেল লৈ লৈছো, এতিয়া মাংস অলপ কিনিবলৈ যাম বুলি ভাবিছো গাঁৱত। গা পা ধুই কৰি ধুনীয়া ৰেডি হয় এতিয়া ওলাইছো। ৰাতিপুৱাই কিন্তু গা ধুই লওঁ, তেওঁ মানে দিনটো থাকা খাই, সেইটো কাৰণে মানে বহুত বেয়া লাগে, সেইটো কাৰণে। আৰু সন্ধিয়া একবাৰ ধুই দিয়া খাই। ইফালে চাওকচোন মাংস দোকানত মই আহি পালো। একদম মাংস দোকানৰ মাছ কিনিম বুলিও ভাবিছিলো, কিন্তু মাছটো নাই, শেষ হৈ গল বোলে। এইফালে আকৌ ব্ৰইলাৰ মাংস ললো, সন্ধিয়াই হৈ গলগৈ ঘৰ আহি পোৱালে। আৰু ফাইনেলি মই বনাটো নেদেখুৱালো, বাইদেৱে বনাইছিলে। চাওকচোন ব্ৰইলাৰ মাংস। ইফালে আকৌ গাছ কঁঠাল গুটি দালি ধুনীয়াকে শুকান মাছ দি বনাইছে খাৰৰ লগত। আপোনালোকে এনেকুৱা কেঁচা গাছ খায় নে নাখায় বনাই কমেণ্ট কৰি জনাব দেই।